বন্ধু বান্ধৱী সকল একদম দেখা পাইছে আৰু ন ভাগৰুৱা হৈ আছোঁ লাইটটো লগাই দিছোঁ দেই এতিয়া আহিছোঁ ভিতৰলৈ আপোনালোকক প্ৰথমতে একদম মানে বহুত ধন্যবাদ জনাইছোঁ কথাটো কৈ লওঁ দেই ইয়াতে বহিছোঁ আজি কথাটো এনেকুৱা ধৰণৰ ৰাতিপুৱা মই আপোনালোকক যিটো ভিডিঅ' দিছিলোঁ ইউটিউবতো দিছোঁ বাৰু ফেচবুকতো দিছোঁ আপোনালোকে কৈছে যে সেই বস্তুটো চুব নালাগে আপুনি কিয় চুইছে আচলতে মই নাজানো মই ভাবিছোঁ মোনাটোৰ ভিতৰত কি আছে যিহেতুকে মই তেনেকৈ ভিডিঅ' দিওঁ সেইকাৰণে মোনাটোৰ ভিতৰত কি আছে কি ওলাইছে মই তেনেকৈ আপোনালোকক দেখালোঁ আৰু যেতিয়া ভিডিঅ'টো দিলোঁ তেতিয়া ক'লে বোলে এইটো চুব নালাগিছিলে এনেকুৱা আৰু মোৰ মানে এই যেতিয়া বগা কাপোৰখন দেখিছোঁ গাটো কিচকিচাই আহিছিলে দেই তাৰ পাছত বিশ্বাস কৰক মই বাৰু হদৰ বাহিৰ কৰি পেলাই মোনাটো থৈ দিছোঁ যিহেতুকে কোনোবাই নিবলৈ আহিবও পাৰে তাৰপিছতে 12টা 12:30মান বজাত আমাৰ 12:30 নহয় দেৰি হ'ব দেই 2:30মান বজাত আমাৰ বিয়নীয়ে ফোন কৰিছে তেতিয়ালৈকে মোনাটো বাহিৰতে আছে আৰু আজি আমাৰ দিকুদাহে প্ৰথম কলেজ গৈছে তাৰপিছতে বিয়নীয়ে মোলৈ ফোন কৰিছে যে বিয়নী এইমাত্ৰ ভিডিঅ' এটা পালোঁ আপুনি বস্তুখিনি কি কৰিলে মই বোলো বাহিৰতে থলোঁ কৈছে আপুনি পুৰি পেলাওক তাৰপাছতে মই অকণমান পেচাব তাত কৰাই পেলাই ডিকু হতুৱাই কৰাই পেলাই মই একদম সেইখিনি পুৰি পেলালোঁ আৰু দেই বাহিৰত পুৰি কৰি পেলাই তাৰপিছত মোৰ গাটো মানে একদম বেয়া লাগি আছে দেই সেই বস্তুখিনি চোৱাৰ পিছত হাত চাত ধুলোঁ যদিও মানে মই গাটোতো ধোৱা নাছিলোঁ তাৰপিছত বিয়নীয়ে ক'লে একদম আপুনি গা মূৰ ধুই দিয়ক গা পা ধুই এইমাত্ৰ আকৌ ধূপ বন্তি লগাই পেলাই মই অকণমান এতিয়া ভাল পাইছোঁ অকণমান মানে কোনে কি উদ্দেশ্যত থৈছিলে সেইটো নাজানো দেই প্ৰথম কথা সেইটো আপোনালোকৰ কথা মতে মই সেইটো কাম কৰিলোঁ তাৰপাছতে দ্বিতীয়টো কথা হৈছে ৰুমলৈ যাওঁগৈ আৰু দ্বিতীয়টো কথা হৈছে যে এইমাত্ৰ এটা ভিডিঅ' পালোঁ এটাই নহয় 4-5টামান পালোঁ 4-5টামান ভিডিঅ' পালোঁ আৰু সেই ভিডিঅ'কেইটাত মানে আমাৰ শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত শ্যামকানু মহন্তৰ পত্নীগৰাকীয়ে কেইটামান কথা কৈছে মই আপোনালোকৰ মাজলৈ বাৰু সেই ভিডিঅ'কেইটা দি দিম আৰু সঁচাকৈ দেই ইমান দিনে মিডিয়াৰ পৰা তেওঁ লুকাই আছিলে মানে পলাই থাকে আৰু একো কথাই কোৱা নাছিলে হয়নে কিন্তু এতিয়া তেওঁ সম্পূৰ্ণভাৱে কনফিডেন্স তেওঁ যে মোৰ মানুহজন নিৰ্দোষী সাবিত হৈ পেলাই ওলাই আহিব মানে নিৰ্দোষী প্ৰমাণ কৰি পেলাই ওলাই আহিব আৰু এতিয়া তেওঁ এনেকুৱাকৈ ইংলিছত ফটফটাই কথা কৈছে অসমীয়াটো ইংৰাজীটো এনেকুৱাকৈ তেওঁ একদম মানে মিডিয়াৰ আগত এতিয়া অকণো লাজেই নাই আৰু অকণো লাজ নকৰাকৈ তেওঁ মিডিয়াৰ আগত সম্পূৰ্ণকৈ কথাখিনি কৈ দিছে যে মোৰ মানুহজন একেবাৰে নিৰ্দোষী আগতে একো কোৱা নাছিলে কিন্তু এতিয়া তেওঁ একদম নিশ্চিন্ত মানে এতিয়া তেওঁ কৈছে মোৰ মানুহজন এতিয়া নিৰ্দোষী প্ৰমাণ হৈ ওলাই আহিব আমাকো ন্যায় লাগে গতিকে কেনেকুৱা হৈ গ'ল আপোনালোকে চাওক কৈছে এয়া আচলতে জুবিনক কেতিয়াও হত্যা কৰা নাই জুবিনৰ নিজৰ ভুলৰ কাৰণে এনেকুৱা হৈছে বুলি তেওঁ কৈছে মই ক্লিপকেইটা আপোনালোকক লগাই দিম চাব আমি যে চিঞৰি বাখৰি আছিলোঁ সঁচাকৈ দেই আমাৰ হিয়াৰ মুঠো কোনোবাই মাৰিছে এনেকুৱা মানে কিমানকৈ আমি ভাবি আছিলোঁ যে আমি ন্যায় পাম ফুটুকাৰ ফেন একো নহ'ল এতিয়া মুক্ত আকাশৰ তললৈ ওলাই আহিছে শ্যামকানু আৰু সিদ্ধাৰ্থ সন্দীপন সকলোখিনি ওলাই আহিছে অমৃতপ্ৰভা মানে প্ৰথমতে আমাৰ এতিয়া মুক্ত আকাশৰ তললৈ ওলাই আহিছে কোন শ্যামকানু মহন্ত আৰু তেওঁ পত্নীয়ে যিখিনি ভাষ্য প্ৰদান কৰিছে সঁচাকৈ প্ৰথমৰ পৰা ভূমিকাখিনি আপোনালোকেতো দেখা পাই আছিলে প্ৰথমতে ভূমিকাত তেওঁক দেখা কেনেকুৱা পাইছিলে আৰু বৰ্তমান তেওঁ একদম সেইটো বাৰু তেওঁ ব্যক্তিগত কথা নিজৰকে সজাই পৰাই ৰখাটো সেইটো নিজৰ কথা মই সেইটোত নকওঁ কিন্তু তেওঁ এতিয়া ধুনীয়াজনীহে হৈ পৰিছে তেওঁ একদম ধুনীয়াজনী হৈ আহিছে চুলি তুলি একদম পুৰা বব কাট দি পেলাই এতিয়া মিডিয়াৰ আগত তেওঁ সুন্দৰকৈ কৈছে যে মোৰ মানুহজন নিৰ্দোষী মানুহজনক কিয় এনেকৈ থৈছে আমিতো বহুত কষ্ট পাই আছোঁ ভগৱানে কেতিয়াও ক্ষমা নকৰিব এনেকুৱা ধৰণৰ কথা ভগৱানৰ ওপৰত সকলো এৰি দিছোঁ তেওঁ কিন্তু পত্নীগৰাকীক ক'ব লাগিব দেই শ্যামকানু মহন্তৰ পত্নী মানে চাহটোৰ দৰে লাগি থাকিলে তেওঁ লগত একেবাৰে চাহটোৰ দৰে লাগি থাকিলে সঁচাকৈ দেই এনেকুৱাখিনি জনাৰ পাছতো ইমান তেওঁ মানে স্বামীৰ বিৰুদ্ধে ইমান বেয়া বা বাতৰি বা ফটো ইমান ওলাইছিলে তথাপিতো তেওঁ সেইটো কেতিয়াও মানে হয় বুলি প্ৰমাণো মানে হয় বুলি নাই ভবা মানে সেইবিলাক চব মিছা হিংসাতে কৰিছে বুলি তেওঁ কিন্তু মানে স্বামীৰ লগত একদম চাহটোৰ দৰে লাগি থাকিলে আৰু এতিয়া চাব মুক্ত আকাশৰ তললৈ যিদিনা আহিব তেওঁলোকৰ এতিয়াই মানে বহুত ধুনীয়াকৈ আছে আৰু এতিয়া একদম মানে একোৱে তেওঁ মানে হেৰিটো নাই আৰু মানে স্বামী যে এতিয়া বন্দী হৈ আছে সেইটো তেওঁ একদম অকণো মানে তেওঁৰ মনলৈ অহা নাই এনেকুৱা লাগিছে যে ঘৰতে আছে আৰু এতিয়া সকলোখিনি তেওঁ মিডিয়াৰ আগত ক'ব পাৰিছে গতিকে পলম নকৰি ভিডিঅ'কেইটা আপোনালোকৰ মাজলৈ দি দিছোঁ চাই লওক পাম
নতুন এটা CCTV ফুটেজত আপোনালোকে গম পাব আচলতে বেগটো কোনে থৈছিলে মানে মোনাটো বহুতে হয়তো মানে ভুল বুজি আছে বহুতে কৈ আছে আপোনালোকৰ দেখোন কেমেৰা আছে আপোনালোকে কেমেৰাত মানে ফুটেজটো চালে গম পাব বস্তুটো আচলতে কোনে থৈছে আচলতে কালি মানে সন্ধ্যা 7:30 বজাৰ পৰা 11টালৈকে আমাৰ কেমেৰা অফ আছে এনেকুৱাকে পছন্দকে ধুমুহা বৰষুণ আহিছিলে ইমানেই ধুমুহা বৰষুণ সেইকাৰণে মানে আমি কি কৰিছিলোঁ কেমেৰা কালি সন্ধ্যা আমি অফ কৰি দিছোঁ মানে 7:30 বজাত এটা কাৰণে অফ কৰিছোঁ ইয়াৰ আগৰবাৰ আমাৰ চব জ্বলি গৈছিল কাৰণে আমি তেনেকৈ অফ কৰি থলোঁ আৰু সেই অফ কৰি থোৱাৰ কাৰণে আমি একো ধৰিব পৰা নাই সম্ভৱ আকৌ মই এবাৰ ভাবোঁ দেই আমি যেতিয়া হেৰি কৰিছোঁ বতাহ ধুমুহাৰ কাৰণে বোৰ কোনোবা আহিছিলে নেকি ইয়াতে থৈ গ'ল নেকি সেইটোও ভাবিছোঁ এবাৰ মনতে আকৌ ভাবিলোঁ দেই এই প্লাছটো আৰু কাপোৰখন কিয় ওলাব তাত হয়নে প্লাছটোৰ কাপোৰখন মানে বহুত মানে মাথাত আৰু কিবা কিবি মানে ধাৰণা কিছুমান আহি আছে সেইবিলাক বাদ দিলোঁ কিন্তু এতিয়া মই এটাই ভাবিছোঁ ভগৱানকে দিছোঁ সকলোখিনি এতিয়া আৰু বাহিৰত পেলাই কৰি দিলোঁ জ্বলাই কৰি দিলোঁ সেইবিলাক গ'ল সেইটো কাৰণেহে আচলতে কেমেৰাত ফুটেজটো আমি চাইছোঁ যদিও ওলোৱা নাইকিয়া সেইখিনি সময়ত বিশেষকৈ 7:30 পৰা 11টামান বজাৰ পাছতহে আমি আকৌ কেমেৰা অন কৰিছোঁ যেতিয়া কাৰেণ্টটো আহিছে তেতিয়াহে অন কৰিছোঁ সেইটোৱে কথা The only thing that he did was to try to represent Assam, take the whole culture of Northeast to the rest of the world, so that people know about our culture, about a rich tradition. Kintu amar ki hoise, amak hei karone teok ni bhitor bhorai thoise. Jubinor isna mohan atmai bahut kosto pabo. Je teo jitu vision teo Shyam Kanur logot share korise. Hei manujonok je aji teok bhitor bhorai thoi dise. So moi ei ishorole prarthana korisu je amiu jate nyai pao. কিন্তু আপোনালোকে নেগলিজেন্সৰ কথা কৈছে ভিতৰতো মাৰ্ডাৰ বুলি কৈ আছে নহয় এই তেখেতৰ কোৱেশ্চনটো মই কৈছোঁ আৰু নেগলিজেন্স ক'ত হ'ল তেওঁক আমি মাতাটো তেওঁক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেন্স হ'ব পাৰে জুবিনে কিন্তু যোৱাৰ আগতে কৈ গৈছিলে যে মই যদি নাযাওঁ তেতিয়া এজনে সুইচাইড কৰিব সেইবোৰ কোনে কৈছে জুবিনে নিজে কৈ গৈছিলে নাই কোৱা কাৰ আগত কৈছে আপোনালোকৰ আগত জানো কিবা হেৰি আছে প্ৰমাণ আছে আছে কাৰণে কৈছোঁ আমি কেমেৰা সন্মুখত বাইদেউ কৈ গৈছে কথা কিন্তু তাৰমানে জুবিনে কিমান ভাল পাইছিল তেওঁক যে তেওঁ সুইচাইড কৰাৰ ভয় খাইছিলে যদি কথাটো হয় কিন্তু মই কেতিয়াও নাভাবোঁ জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে জুবিন এনেকুৱা এজন সত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব তেওঁ যদি যাবৰ মন নাছিল তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলক তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল তেওঁ নিজেই উদ্যুক্ত বুলি ভাবিছিল তেওঁ নিজে সদায় আমাৰ লগত আছিল কাৰণে গৈছিলে ছিংগাপুৰলৈকে গৈছিলে আপোনালোকৰ শ্যাম কানু মহন্ত নহয় শ্যাম কানু মহন্তৰ কাৰণে নহয় তেওঁ গৈছিলে যে নৰ্থ ইষ্ট আৰু অসমৰ কালচাৰটো তেওঁ পৃথিৱীত প্ৰতিষ্ঠা কৰিবলৈ তেওঁ গৈছিলে এইটো বুলি যে ভূপেন হাজৰিকাৰ 100 বছৰ যেতিয়া হ'ব সেই ভূপেন হাজৰিকাৰ গান তাতে তেওঁক দিব লাগিছিলে যিখিনি তেওঁক প্ৰয়োজন আছিলে তেওঁ বেলেগ হোটেলত থাকি জুবিন গাৰ্গক কিয় বেলেগ হোটেলত ৰাখিছে ৰাতিপুৱা তেওঁক বেলেগত পাৰ্টি কৰিবলৈ যাব দিছিলে আমি জুবিন গাৰ্গক কেনেকৈ আপোনালোকে জোৰ জবৰদস্তি ধৰি ৰাখিব কওক তেওঁক যাব দিয়া বা হেৰিটোতো আমিতো জুবিনক আমি য'ত জুবিনে পেন পেচিফিক মানে ছিংগাপুৰৰ চবতকৈ বেষ্ট হোটেলখনত ৰাখিছোঁ য'ৰ 400 মিটাৰ দূৰত হস্পিটেল ৰেফাৰেঞ্চ হস্পিটেল পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ হস্পিটেলখন আছে জুবিন গাৰ্গে ইয়াৰ পৰাতো য়ট পাৰ্টিত যোৱাৰ প্লেন নাছিলে তাতে গৈ প্লেন কৰিছে তাতেতো শ্যাম কানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব আপুনি আছিল হয় আছিল জুবিন কিন্তু আপোনালোকে নেগলিজেন্সৰ কথা কৈছে ভিতৰতো মাৰ্ডাৰ বুলি কৈ আছে নহয় এই তেখেতৰ কোৱেশ্চনটো মই কৈছোঁ আৰু নেগলিজেন্স ক'ত হ'ল তেওঁক আমি মাতাটো তেওঁক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেন্স হ'ব পাৰে জুবিনে কিন্তু যোৱাৰ আগতে কৈ গৈছিলে যে মই যদি নাযাওঁ তেতিয়া এজনে সুইচাইড কৰিব সেইবোৰ কোনে কৈছে জুবিনে নিজে কৈ গৈছিলে নাই কোৱা কাৰ আগত কৈছে আপোনালোকৰ আগত জানো কিবা হেৰি আছে প্ৰমাণ আছে আছে কাৰণে কৈছোঁ আমি কেমেৰা সন্মুখত বাইদেউ কৈ গৈছে কথা কিন্তু তাৰমানে জুবিনে কিমান ভাল পাইছিল তেওঁক যে তেওঁ সুইচাইড কৰাৰ ভয় খাইছিলে যদি কথাটো হয় কিন্তু মই কেতিয়াও নাভাবোঁ জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে জুবিন এনেকুৱা এজন সত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব তেওঁ যদি যাবৰ মন নাছিল তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলক তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল তেওঁ নিজে উদ্যুক্ত বুলি ভাবিছিল তেওঁ নিজে সদায় আমাৰ লগত আছিল কাৰণে গৈছিলে ছিংগাপুৰলৈকে গৈছিলে আপোনালোকৰ শ্যাম কানু মহন্ত নহয় শ্যাম কানু মহন্তৰ কাৰণে নহয় তেওঁ গৈছিলে যে নৰ্থ ইষ্ট আৰু অসমৰ কালচাৰটো তেওঁ পৃথিৱীত প্ৰতিষ্ঠা কৰিবলৈ তেওঁ গৈছিলে এইটো বুলি যে ভূপেন হাজৰিকাৰ 100 বছৰ যেতিয়া হ'ব সেই ভূপেন হাজৰিকাৰ গান তাতে তেওঁক দিব লাগিছিলে যিখিনি তেওঁক প্ৰয়োজন আছিলে
তেওঁ বেলেগ হোটেলত থাকি জুবিন গাৰ্গক কিয় বেলেগ হোটেলত ৰাখিছে ৰাতিপুৱা কিয় তেওঁক বেলেগত পাৰ্টি কৰিবলৈ যাব দিছিলে এই কথাখিনি আমি জুবিন গাৰ্গক কেনেকৈ আপোনালোকে জোৰ জবৰদস্তি ধৰি ৰাখিব কওক তেওঁক যাব দিয়া বা হেৰিটোতো আমিতো জুবিনক আমি য'ত জুবিনে পেন পেচিফিক মানে ছিংগাপুৰৰ চবতকৈ বেষ্ট হোটেলখনত ৰাখিছোঁ য'ৰ 400 মিটাৰ দূৰত হস্পিটেল ৰেফাৰেঞ্চ হস্পিটেল পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ হস্পিটেলখন আছে জুবিন গাৰ্গে ইয়াৰ পৰাতো য়ট পাৰ্টিত যোৱাৰ প্লেন নাছিলে তাতে গৈ প্লেন কৰিছে তাতেতো শ্যাম কানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব আপুনি আছিলে তাত হয় আছিল এইখিনিয়ে ক'বলৈ আছে আৰু থেংক ইউ ছ' মাছ